নাজিৰাত মিছন বসুন্ধৰা 2.0 অধীনত ভূমিপট্টা প্ৰদান 2014 চনৰ আগলৈকে খিলঞ্জীয়া জনগণৰ ভূমিৰ অধিকাৰৰ বাবে সৰ্বহাৰা হৈ পৰিছিল মন্ত্ৰী বিমল বৰা। ভূমিৰ অধিকাৰ প্ৰদান আৰু খিলঞ্জীয়া জনগোষ্ঠীৰ সবলীকৰণৰ উদ্দেশ্য আগত ৰাখি অসম চৰকাৰে মিছন বসুন্ধৰা 2.0 অধীনত ৰাজ্যৰ ভূমিহীন লোকক ভূমি হস্তগতকৰণৰ লগতে ভূমিপট্টা প্ৰদান কৰি খিলঞ্জীয়া জনগণৰ ভূমিৰ অধিকাৰ নাছিল 2014 চনৰ আগলৈকে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ শাসনভাৰ লোৱাৰ পিছত খিলঞ্জীয়া জনগণক ভূমিৰ অধিকাৰ দিয়াৰ প্ৰয়াস কৰে। ইয়াৰ আগলৈকে দেশৰ লগতে অসমৰ শ্ৰমজীৱী জনগণে শ্ৰমৰ বিনিময়ত অৱসৰী বেলিকা পোৱা ধনৰ চেকখনো সৰুখুৰক বিক্ৰী কৰিব লগা হৈছে। কিন্তু অসমতো এতিয়া মিছন বসুন্ধৰাৰ জৰিয়তে ভূমিৰ অধিকাৰ অৰ্পণ কৰিছে। নাজিৰাৰ মেকিপুৰ চাহ বাগিচা পূজা মণ্ডপ প্ৰাংগণত আয়োজিত মিছন বসুন্ধৰা 2.0 অধীনত ভূমিপট্টা প্ৰদান অনুষ্ঠানত এইদৰে কয় অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী বিমল বৰাই। নাজিৰা সমষ্টিৰ বিধায়ক তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ দাসা, জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱ আদিকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তি আৰু প্ৰশাসনীয় বিষয়াসকল উপস্থিত থাকে। নাজিৰাত 1126টা পৰিয়ালৰ মাজত ভূমিপট্টা প্ৰদান কৰে। নাজিৰাৰ পৰা দিলীপ হাজৰিকা ৰিপৰ্ট, অসম ৰিপৰ্ট। কৈছো যে কি কাৰণে গ'ল তেখেতে স্পষ্ট কৰিব লাগে। কমলাক্ষৰ কথাটো মই আগতেও কৈছো যে তেওঁক মানসিকভাৱে হেঁচা দি থকা হৈছিল, যিটো অতি দুখনীয় কথা। গণতন্ত্ৰত এনেকৈ কাকো হেঁচা দি পেলাই একো কৰিব চাব নালাগে। কাৰণ তেওঁৰ যোৱা পূজাৰ পৰাই তেওঁৰ পৰিয়ালে পূজা খাব পৰা নাছিল। আহি আপোনাৰ গুৱাহাটীত CM ভিজিলেন্সৰ অফিচত দিনে ৰাতিয়ে তেওঁ জেৰাৰ সন্মুখীন হৈছিল। সেই গতিকে তেওঁ হেঁচাৰ সন্মুখীন হৈ গৈছে। আৰু ৰাণাদাৰ কথাটো মই যোৱাকালিয়ে কৈছো যে ৰাণাদাই যদি ব্যক্তিগত কিবা কাৰণত গৈছে আমাক জনাব লাগে। আৰু তেওঁ ইমান দিন কংগ্ৰেছ দলটো কাম কৰিলে, তেওঁ যদি বেয়া পাইছিল তেতিয়াহ'লে কংগ্ৰেছ দলৰ তেওঁ আগতে ঘৰত আহি বহি থাকিব লাগিছিল। তেওঁৰ যোৰহাটৰ পৰা এৰি 9-10 বছৰ তেওঁ উত্তৰ প্ৰদেশত কাম কৰিব গৈছে। সেই গতিকে ৰাণাদাই কি কথা কি বতৰা সেই কথাখিনি স্পষ্ট কৰিব লাগে, তাৰ বাহিৰে অন্য কথা নাই। প্ৰদ্যুৎদাৰ লগত যোৱাকালি মই কথা পাতিছো টেলিফোন যোগে। প্ৰদ্যুৎদাই মোক আশ্বাস দিছে মই দল এৰাৰ কথা ভবা নাই। সেই গতিকে মই মানুহৰ মুখৰ কথা মূল্য দিব লাগে। মই গতিকে প্ৰদ্যুৎদাৰ কথাটো মই মূল্যহীন বুলি ক'ব নিবিচাৰো। তেখেতে শিক্ষিত মানুহ, অসম চৰকাৰৰ কেবিনেটৰ এজন দক্ষ মন্ত্ৰী আছিল। সেই গতিকে তেখেতে ছাত্ৰাৱস্থাৰ পৰা NSY কৰিছে, যি সময়ত অন্য কিছুমানে সদৌ অসম ছাত্ৰ সন্থা কৰিছিল, যি সময়ত তাৰপিছত কংগ্ৰেছলৈ আহিছে। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই ভাৰতীয় জাতীয় ছাত্ৰ ইউনিয়ন অৰ্থাৎ কংগ্ৰেছৰ ছাত্ৰ সংগঠন কৰি অহা। সেই গতিকে তেখেতৰ ওপৰত মোৰ আস্থা আছে। আৰু আজি এতিয়া কিবা তেনেকুৱাতো কথা নাই, দৰা কইনা কথা পাতি থাকিব বুলি তেখেতে কিয় কৈছে মই নাজানো। কিন্তু মই ভাবো যে আজি দুদিনমান আগত বাতৰি কাকতৰ শিৰোনামা চাবচোন আপোনালোকে, যে বিৰোধী ঐক্য মজবুত হৈ আহিছে বুলি কৈছে। এই মজবুত হৈ আহিলে কিছুমান মানুহে শংকিত হয়। সেই গতিকে তেখেতে বোধ কৰো আমাৰ মজবুতিটো ভাঙিবলৈ এতিয়া অপচেষ্টা চলাব, কূটকৌশল কৰিব। সেই গতিকে তেখেতে এনেকুৱা কথা কৈছে। তেখেতে চাগে কিবা জৰা ফুকা মন্ত্ৰতন্ত্ৰ ৰাখিম বুলি ক'লে নে সেইদিনাখন মই সুধোতে, গতিকে কিবা কৰি পেলাই চাগে তাবিজ চাবিজ পিন্ধাবলৈ চাব নেকি কাৰোবাক, যে তহঁতি বিয়া নহবি বুলি। হ'ব পাৰে, সেইটো হ'ব পাৰে দেই। কি বুলি আছে মই চক, মোৰ কাৰো লগত বেয়া নাই। মই বাৰম্বাৰ কৈছো যে মই এইখন জিলাৰ মানুহ, যিখন জিলাত বিমলা চলিহা আৰু খগেন বৰবৰুৱাই একেখন ৰাজনৈতিক সভাৰ পৰা নিজৰ মতাদৰ্শ ভিন্ন হলেও নিৰ্বাচন কেম্পেইন চলাইছিল। মই সেই গতিকে শিৱসাগৰ জিলাৰ এজন ৰাজনীতিজ্ঞ, যিখনত ব্যক্তিগত সম্বন্ধ আৰু ৰাজনৈতিক আদৰ্শৰ মাজৰ পাৰ্থক্যটো বুজি ৰাজনীতি কৰাটো বিচাৰো। সেই গতিকে মোৰ আজি আপোনালোকে দেখিছে চাগে, ইয়াত মই বিমল বৰা ডাঙৰীয়া আহিছিল, মোক দাদা বুলিয়ে কয় তেখেতে। কামাখ্যা প্ৰসাদ দাসা আহিছিল, তেখেতেও মোক দাদা বুলি কয়। আমি ভাই ককাই নিচিনাকে কথা বতৰা পাতিছো, কিন্তু ৰাজনৈতিক ক্ষেত্ৰত আমাৰ দুটা বেলেগ মত। আমি সেই গতিকে নিজৰ মতত নিজৰ সমৰ্থক বঢ়াবলৈ চেষ্টা কৰো। নিজৰ কাৰণে সকলোৱে কাম কৰে। গতিকে বিৰোধী দলপতিও তেখেতেও এই সমষ্টিটোক প্ৰতিনিধিত্ব কৰিছে। এই ৰাইজৰ জনসাধাৰণৰ আশা আকাংক্ষাসমূহ বাস্তৱ কৰিবৰ কাৰণে তেখেতেও অহোপুৰুষাৰ্থ কৰিছে। আৰু জনসাধাৰণৰ
সৰ্বাংগীন কল্যাণৰ বিকাশৰ ক্ষেত্ৰত তেখেতে আমাৰ লগত অংশগ্ৰহণ কৰিছে, এইটো ভাল কথা। সেইটো মই নাজানিম দেই। থেংক ইউ। এই মাটিৰ অধিকাৰ প্ৰদান কৰা হৈছে আৰু আমাৰ আজি নাজিৰা সমষ্টিটোৰ 1126টা পৰিয়ালক মিছন বসুন্ধৰা 2ৰ জৰিয়তে ভূমিৰ অধিকাৰ আমি প্ৰদান কৰিবৰ কাৰণে আমি সক্ষম হৈছো। মই ভাবো অসমত বসবাস কৰা খিলঞ্জীয়া জাতিৰ জনগোষ্ঠীসমূহৰ দীৰ্ঘদিনৰ যি শংকা আছিল, ৰীতি নীতি, কৃষ্টি সংস্কৃতি, লোকবিশ্বাস, পৰম্পৰা, আধ্যাত্মিকতা, এইসমূহ বিপন্ন হোৱাৰ যি প্ৰশ্ন যোৱা দিনবিলাকত সময়ে সময়ে উত্থাপিত হৈ আহিছিল, যাৰ কাৰণে 6টা বছৰ অসম আন্দোলনৰ নিচিনা এটা ঐতিহাসিক জনজাগৰণ অসমত সৃষ্টি হৈছিল। 855 জনতকৈ অধিক আমাৰ তেজাল যুৱক যুৱতী মৃত্যুমুখত পৰিব লগা হৈছিল। সেই সমস্যা চিৰদিনৰ কাৰণে শেষ হৈছে আৰু মিছন বসুন্ধৰাৰ জৰিয়তে সকলোকে সেই অধিকাৰ প্ৰদানেৰে আমাৰ মাটিৰ ওপৰত যাতে আমাৰ অধিকাৰ চিৰদিনৰ কাৰণে যুগ যুগান্তৰৰ কাৰণে সাব্যস্ত কৰি আমাৰ উত্তৰ প্ৰজন্মই সাহস আৰু প্ৰত্যয়েৰে আগুৱাই যাব পাৰে, তাৰ এক আধাৰ সৃষ্টি হৈছে। মই ভাবো ইয়াৰ জৰিয়তে আমাৰ অসমখন আৰু শক্তিশালীভাৱে আগুৱাই যাবলৈ সক্ষম হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিকশিত ভাৰতৰ স্বপ্ন দেখিছে। 2047 চনৰ ভিতৰত বিকশিত ভাৰত সমগ্ৰ বিশ্বৰ ভিতৰত এটা শক্তিশালী এখন দেশৰ পৰিচয় হিচাপে আমাক আগুৱাই লৈ যোৱাৰ বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে। বিভিন্ন ধৰণৰ মিছনেৰে আমাৰ সমাজ জীৱনৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিছে। স্বাভিমানেৰে অফ দ্য পিপুল, বাই দ্য পিপুল, ফৰ দ্য পিপুলৰ যি ধাৰণা, সেই ধাৰণা গ্ৰাছৰুট লেভেললৈকে লৈ অনাৰ যিটো প্ৰয়াস, এই প্ৰয়াসত যোৱা দিনবিলাকত স্বাধীনতাৰ পিছত 70টা বছৰতকৈ অধিক সময় যিসকল লোকে এই ৰাজ্য, এই দেশ তেখেতসকলে পৰিচালনা কৰিছিলে, হয়তো তেখেতসকলৰ দূৰদৰ্শিতাৰ অভাৱ, তেখেতসকলৰ বৈজ্ঞানিক আধুনিক মনৰ চিন্তাৰ অভাৱ, এনেকুৱা কথাবিলাকৰ কাৰণে সমাজ যথেষ্ট পিছ পৰি যাব লগা হৈছিল। কিন্তু এতিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়াই নতুন নতুন চিন্তা জনসাধাৰণৰ আগত আগবঢ়াইছে। স্কিল ইণ্ডিয়াৰ কথা কৈছে, ডিজিটেল ইণ্ডিয়াৰ কথা কৈছে, মেক ইন ইণ্ডিয়াৰ কথা কৈছে, ষ্টাৰ্টআপ ইণ্ডিয়াৰ কথা কৈছে, খেলো ইণ্ডিয়াৰ কথা কৈছে, ফিট ইণ্ডিয়া মুভমেণ্টৰ কথা কৈছে, সবকা সাথ সবকা বিকাশৰ কথা কৈছে, দৰিদ্ৰ নাৰায়ণৰ সেৱাৰ কথা কৈছে, যাৰ ফলত আজি সমাজৰ একেবাৰে শেষ স্তৰত বসবাস কৰা লোকজনেও স্বাভিমানেৰে জীয়াই থকাৰ পৰিৱেশ পাইছে। যোৱা 14 চনলৈকে মই কৈছোৱে যে এই মেকলিপুৰ চাহ বাগিচাত ৰিটায়াৰমেণ্টৰ পইচাখিনি লৈ দৰমহা বজাৰলৈ আপোনাৰ চেকখন লৈ গৈছিল আৰু জীৱনৰ আৰ্জিত সম্পদসমূহ তেওঁ আহৰণ কৰিবৰ কাৰণে তেওঁ নিজৰ স্বাভিমান বিসৰ্জন দিব লগা হৈছিল। কিন্তু মোদী ডাঙৰীয়াৰ যি ডিজিটেল ইণ্ডিয়া, যি স্বপ্ন প্ৰত্যেকৰে একোটা বেংকৰ একাউণ্টৰ গৰাকী হোৱাৰ যি সৌভাগ্যৰ পথ মুকলি কৰি দিলে, আজি আৰু কোনো চাহ শ্ৰমিক সেই চেক লৈ বজাৰলৈ নাযায়, তেওঁলোক বেংকলৈ যায়, ডিজিটেল ইণ্ডিয়াৰ লগত কথা পাতে আৰু 100% তেওঁৰ উপাৰ্জনৰ ধন ঘৰলৈ লৈ আনে। ঠিক তেনেধৰণে স্বচ্ছ ভাৰতৰ জৰিয়তে কোটি কোটি মহিলাক ৰাতি সময়তে তেওঁলোকে প্ৰাতকৃত কৰিবৰ কাৰণে বাহিৰলৈ যাব লগা হৈছিল। এতিয়া আৰু তেনেকুৱা ধৰণৰ পৰিৱেশ নাই। স্বাস্থ্যৰ পৰা আৰম্ভ কৰি মেটাৰনেল মৰ্টেলিটি ৰেটৰ পৰা আৰম্ভ কৰি ইনফেণ্ট মৰ্টেলিটি ৰেটৰ ক্ষেত্ৰতো আমাৰ চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে, কাম কৰিছে। চাহ বাগিচা অঞ্চলত স্বচ্ছতাৰ বাতাবৰণ সৃষ্টি হৈছে। বাগিচা অঞ্চলসমূহত পথসমূহ বিভিন্ন ধৰণে উন্নীত কৰাৰ ফলত তাতে কণমানি বাচ্চা যি স্বাস্থ্য, সেই স্বাস্থ্য উন্নীত হৈছে। মাতৃ গৰ্ভৰ ভ্ৰূণৰ লালন পালনৰ কথাও ভবা গৈছে। মডেল অংগনবাদী চেণ্টাৰৰ পৰা আৰম্ভ কৰি পুষ্টিকৰ খাদ্য ইত্যাদি ইত্যাদি বিভিন্ন ধৰণৰ এনে বহু কথা আছে। দৰিদ্ৰ নাৰায়ণৰ সেৱা, অন্ত্যোদয়, আজি প্ৰত্যেক গাঁৱক আজি ৰোড কানেক্টিভিটি, ইলেক্ট্ৰিচিটি কানেক্টিভিটিৰ আজি উজ্বলাই তোলাৰ পৰিৱেশ সৃষ্টি হৈছে, য'ত নতুন আমাৰ কিশোৰ কিশোৰীয়ে জীৱনৰ ৰামধেনু অকাৰ পৰিৱেশ সৃষ্টি হৈছে। গতিকে এনেকুৱা ধৰণৰ বিভিন্ন ফেক্টৰ আছে, যি ফেক্টৰৰ কাৰণে সৰ্বস্তৰৰ জনসাধাৰণ আজি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আগ্ৰহী হৈছে আৰু সেইকাৰণে সৰ্বস্তৰ জনসাধাৰণৰ ভিতৰত কোনোবা নেতাকৰ্মী যদি আছে তেখেতসকলো আহিছে।